মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি অনুষ্ঠিত হৈ যোৱা জেনেৰেল মেথছৰ কেইটামান MCQ সলিউশন কৰিবলৈ গৈ আছো। তোমালোকে ভিডিঅটো শেষলৈকে চাবা। ভাল লাগিলে ভিডিঅটো এটি লাইক কৰিবা, চেনেলটো সাবস্ক্ৰাইব কৰিবা। বলা আমি ভিডিঅলৈ আগবাঢ়ি যাওঁ। এইখন পেপাৰ আমি এতিয়া আলোচনা কৰিম। 1 নম্বৰৰ আনসাৰটো হ'ব C, 2 নম্বৰৰ আনসাৰটো হ'ব B, 3 নম্বৰৰ আনসাৰটো হ'ব C, 4 নম্বৰৰ আনসাৰটো হ'ব B, 5 নম্বৰৰ আনসাৰটো হ'ব আমাৰ C, 6 নম্বৰ আনসাৰ হ'ব আমাৰ D, 7 নম্বৰ আনসাৰটো হ'ব B, 8 নম্বৰ আনসাৰটো হ'ব D, 9 নম্বৰ আনসাৰটো হ'ব A, 10 নম্বৰ আনসাৰটো হ'ব B, 11 নম্বৰ আনসাৰটো হ'ব আমাৰ D, 12 নম্বৰ আনসাৰটো হ'ব আমাৰ B, 13 নম্বৰ আনসাৰটো হ'ব আমাৰ A, 14 নম্বৰ আনসাৰটো হ'ব আমাৰ C, 15 নম্বৰ আনসাৰটো হ'ব আমাৰ C, 16 নম্বৰ আনসাৰটো হ'ব আমাৰ B, 17 নম্বৰ আনসাৰটো হ'ব আমাৰ A, 18 নম্বৰ আনসাৰটো হ'ব আমাৰ A, 19 নম্বৰ আনসাৰটো হ'ব আমাৰ B, 20 নম্বৰ আনসাৰটো হ'ব আমাৰ D, 21 নম্বৰ আনসাৰটো হ'ব আমাৰ D, 22 নম্বৰ আনসাৰটো হ'ব আমাৰ B, 23 নম্বৰ আনসাৰটো হ'ব আমাৰ C, 24 নম্বৰ আনসাৰটো হ'ব আমাৰ A, 25 নম্বৰ আনসাৰটো হ'ব আমাৰ D, 26 নম্বৰ আনসাৰটো হ'ব আমাৰ B, 27 নম্বৰ আনসাৰটো হ'ব আমাৰ D, 28 নম্বৰ আনসাৰটো হ'ব আমাৰ C, 29 নম্বৰ আনসাৰটো হ'ব আমাৰ A, 30 নম্বৰ আনসাৰটো হ'ব C, 31 নম্বৰ আনসাৰটো হ'ব B, 32 নম্বৰ আনসাৰটো হ'ব A, 33 নম্বৰ আনসাৰটো হ'ব C, 34 নম্বৰ আনসাৰটো হ'ব D, 35 নম্বৰ আনসাৰটো হ'ব D, 36 নম্বৰ আনসাৰটো হ'ব D, 37 নম্বৰ আনসাৰটো হ'ব B, 38 নম্বৰ আনসাৰটো হ'ব B, 39 নম্বৰ আনসাৰটো হ'ব A, 40 নম্বৰ আনসাৰটো হ'ব B, 41 নম্বৰ আনসাৰটো হ'ব B, 42 নম্বৰ আনসাৰটো হ'ব D, 43 নম্বৰ আনসাৰটো হ'ব B, 44 নম্বৰ আনসাৰটো হ'ব A, 45 নম্বৰ আনসাৰটো হ'ব C। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইখিনি আছিল আজি আমাৰ আলোচনা কৰিবলগীয়া MCQ। তোমালোকে কিমান পাবা কমেন্ট কৰি মোক জনাবা। ভিডিঅ